চৰণম শৰণম গচ্ছামি। আগষ্ট মাহৰ মাহেকীয়া পত্ৰ। আমাৰ পৃথিৱীৰ টিচাৰ প্ৰেৰক ভাৰতী মাৰ দ্বাৰা কৰোৱা হোৱা এই মাহেকীয়া পত্ৰটো কৰিলে 1 আগষ্টৰ 2024 পৰা আহি থকা 1 ছেপ্টেম্বৰলৈ এই পুৰা মাহটোত আপোনালোক সকলোৱে পৰমজীৰ শক্তিৰ পৰা বহুত লাভ পাব পাৰে। পত্ৰৰ 8টা বাক্য। পৰমম শৰণম গচ্ছামি, হংসম শৰণম গচ্ছামি, আধ্যাত্ম শৰণম গচ্ছামি, आनंदम शरणम गच्छामि, चरणम शरणम गच्छामि। हे परम जी, मुझ पर कृपा करो। सिर झुकाकर परम जी को नमस्कार करती हूँ। पुरुष हले करता हूँ। 9 নম্বৰ বাক্য। परम जी, আগষ্ট মাহৰ এই মাহেকীয়া পত্ৰটোত আপোনাৰ শক্তি দিয়ক। আজিৰ এই পত্ৰটো কৰি এই পুৰা মাহটো খুব সুখময় হৈ থাকক, আপোনাক নিবেদন কৰিলোঁ। পৰমজী, এতিয়া চলি থকা এই বিশেষ মাহটো পৰমজী ভক্তি মাহ PDME শক্তি লোৱাৰ বাবেই। ভক্তি মাহ সম্পূৰ্ণ শিবিৰ 15 আগষ্ট 2024লৈ PTY ভক্তি মাহৰ প্ৰত্যেক ক্লাছবিলাক নিশ্চয় এটেণ্ড কৰিম। পৰমজী, এই ভক্তি মাহত বিশেষ PTY স্মাৰিকা বাৰ্ষিক শক্তি উৎসৱ ক্লাছটো 11 আগষ্ট 2024ত অৱশ্যই এটেণ্ড কৰিম। পৰমধামত পৰমজীৰ চাৰিওখন ধামৰ লাভ নিজেও ল'ম, অন্যকো দিম। এই ভক্তি মাহত পৰমজী মোৰ ঘৰত আহক। মোক আৰু মোৰ পৰিয়ালটোত বৰ্তমানতকৈ অধিক সুখ শান্তি, ধন সমৃদ্ধি, সুস্বাস্থ্য, নিৰোগিতা, সুৰক্ষা আৰু আয় বৃদ্ধি হৈ যায়। ইয়াৰ বাবে সামৰ্থ্য অনুসাৰে সিদ্ধ পৰম প্ৰতীক পৰমধাম 1337 ছেক্টৰ 19 ফৰিদাবাদত নিজেই গৈ ল'ম, বা আগষ্ট মাহৰ PTY মাহেকীয়া সমাচাৰ পত্ৰিকাৰ লগত কোৰিয়াৰৰ মাধ্যমেৰে লৈ ল'ম। পৰমজী, এই পুৰা ভক্তি মাহৰ সম্পূৰ্ণ লাভ হোৱাৰ বাবে 15 আগষ্ট 2024 দিনা হ'ব লগা PTY ভক্তি মাহ সম্পূৰ্ণ শিবিৰ মহাৰাজা অগ্ৰসেন ভৱন ছেক্টৰ 19 ফৰিদাবাদত আহি নিজেও এটেণ্ড কৰিম আৰু অন্যকো সূচনা দিম। সামূহিক পত্ৰ কৰি এই ইচ্ছা পত্ৰ পৰমজীক অৰ্পণ কৰি নিজৰ ডাঙৰ ইচ্ছা পূৰ্তিৰ শক্তি ল'ম। পৰম জল আৰু পৰম ভোজ গ্ৰহণ কৰি নিৰোগী হৈ থকাৰ শক্তি ল'ম। সিদ্ধ সাহিত্যলৈ জীৱনটো বৰ্তমানতকৈ অধিক সুখী বনাম। পৰমজী, এই মাহৰ অন্য উৎসৱো খুব সুখকাৰী হয়। দাম্পত্য জীৱনত অধিকতম স্নেহ প্ৰেম বিশ্বাস বাঢ়ে, অনুকূলতা বাঢ়ে। ইয়াৰ বাবে 7 আগষ্ট 2024ত হ'ব লগা PTY হাৰিয়ালী তীজ ক্লাছটো নিশ্চয় এটেণ্ড কৰিম। পৰমজী, আপুনি আমাৰ ইষ্ট হয়, গুৰু হয়। এজন ভাতৃৰ নিচিনাও আমাৰ ৰক্ষা আৰু মাৰ্গদৰ্শন কৰি থাকে। এইবাবেই 2024ৰ 19 আগষ্টত হ'ব লগা PTY ৰক্ষাবৰ্ধনৰ বিশেষ ক্লাছটো এটেণ্ড কৰি লাভ ল'ম। সৰ্বপ্ৰথম পৰমজীক ৰক্ষা সূত্ৰ অৰ্পণ কৰি সামূহিক পত্ৰ কৰিম। পৰমজী, 2024ৰ 26 আগষ্টত হ'ব লগা PTY জন্মাষ্টমী উৎসৱত ইচ্ছিত সন্তান প্ৰাপ্তি যি দম্পতীয়ে বিচাৰে তেওঁলোকে ক'ব, আৰু সন্তানৰ সুখত ভৱিষ্যত আৰু দীৰ্ঘায়ুৰ বাবে সামূহিক পত্ৰ কৰি শক্তি ল'ম। আহি থকা মাহত মোৰ বেপাৰ চাকৰিৰ বাবে খুব সুখময় হয়। খুব আমদানি বাঢ়ে, বৰকত বাঢ়ে। উচিত প্ৰকাৰে পইচা অৰ্জন কৰোঁ, উচিত প্ৰকাৰে খৰচো কৰোঁ। কিছু অংশ সঞ্চয় কৰিব পাৰোঁ। আমদানিৰ কিছু অংশ PTY প্ৰচাৰতো লগাব পাৰোঁ। পৰিশ্ৰম কৰি অৰ্জন কৰা পইচা অপব্যয় খৰচত, ডাক্তৰী খৰচত নাযায় যেন। মোৰ খেতিত পশুপালনত PTY কৰি খুব
লাভ পাওঁ। যিকোনো কাৰণতে হোৱা পইচাৰ ধাৰ অতি সোনকালে সুজাব পাৰোঁ আৰু ফাঁচি থকা পইচা সোনকালে ফিৰাই পাওঁ। মন্দি কম্পিটিশ্যনৰ বতৰৰ যিকোনো বেয়া প্ৰভাৱ মোৰ বেপাৰ চাকৰিত নপৰে যেন। ইয়াৰ বাবে প্ৰত্যেক ৰবিবাৰে পুৱা 11 বজাত হ'ব লগা লাইভ অনলাইন অফলাইন PTY লক্ষ্মী সমৃদ্ধি ক্লাছ অৱশ্যেই এটেণ্ড কৰিম আৰু গুগল মিটত হ'ব লগা PTY লক্ষ্মী সমৃদ্ধি অনুসন্ধান ক্লাছ এটেণ্ড কৰি মই বহুত সুখী ধনী বনি যাওঁ। মোক এনেকুৱা শক্তি দিয়ক। বৰ্ষা ঋতুত হোৱা ৰোগৰ পৰা সুৰক্ষাৰ বাবে বতৰৰ কুপ্ৰভাৱৰ পৰা আপদ বিপদৰ পৰা ডেংগু মেলেৰিয়া ডায়েৰিয়া এলাৰ্জি ইনফেকশ্যন তথা অন্য যিকোনো প্ৰকাৰৰ ৰোগৰ পৰা সুৰক্ষাৰ বাবে 2024 25 আগষ্টত অন্তিম ৰবিবাৰে আবেলি 7 বজাত PTY মাসিক ৰোগ নিবাৰণ ক্লাছ অৱশ্যেই এটেণ্ড কৰিম। গুগল মিটত হ'ব লগা দ্বিতীয় ৰবিবাৰ দুপৰীয়া 12 বজাত PTY ৰোগ নিবাৰণ অনুসন্ধান ক্লাছ এটেণ্ড কৰি বেমাৰৰ পৰা সুৰক্ষিত হৈ থাকোঁ। পৰিয়ালৰ সকলো সদস্যও সুস্বাস্থ্য হৈ থাকে। পৰমজী পিতৃৰ আশীৰ্বাদ আৰু অনুকূলতা পৰিয়ালটোত বনি থাকে। ৰৈ থকা কাম জলদি বনি যায়। পিতৰ তৃপ্ত হৈ বংশজক আশীৰ্বাদ দিয়ে আৰু যিকোনো প্ৰকাৰৰ পিতৃদোষ ভাগ্যদোষ পৰিস্থিতি দোষ নজৰ টোপ কাৰোবাৰ বেয়া কৰা বা কাৰোবাৰ বিৰোধীৰ সকলৰ পৰা বেয়া প্ৰভাৱৰ গ্ৰহদোষ বাস্তুদোষ আৰু কালসৰ্প দোষৰ নিবাৰণৰ বাবে PTY অমাৱস্যা লাইভ ক্লাছ 2024 4 আগষ্টত নিশ্চয় এটেণ্ড কৰিম। অধিক লাভৰ বাবে যথাসম্ভৱ নিজৰ ঘৰত PTY অমাৱস্যা গুগল মিট ক্লাছৰ আয়োজনো কৰিম। পৰমজী PTY কৰি মই খুব আত্মবিশ্বাসী হওঁ কনফিডেণ্ট হওঁ। PTY প্ৰচাৰ কৰি মোৰ কমিউনিকেশ্যন স্কিলছ ডেভেলপ হওক। পৰমজী মোক শব্দ দিয়ক বাণী দিয়ক মনোবল দিয়ক যাৰ পৰা মই নজনা মানুহকো PTY নিমন্ত্ৰণ পত্ৰৰ দ্বাৰা PTY গুড লাক কাৰ্ডৰ দ্বাৰা অধিক প্ৰচাৰ কৰিব পাৰোঁ আৰু ইচ্ছাপূৰ্তিৰ শক্তি ল'ব পাৰোঁ। অধিক লোকক PTY ৱেলফেয়াৰ ফাউণ্ডেশ্যন ইউটিউব চেনেল আৰু PTY NCR ইণ্ডিয়া ফেচবুকত প্ৰতিদিন পুৱা 11 বজাত আৰু আবেলি 7 বজাত হ'ব লগা PTY অনলাইন ক্লাছ লাইভ ক্লাছবিলাকৰ সূচনাও দিম আৰু লোকসকলক চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰাম। পৰমজী মোৰ দ্বাৰা PTY শিকোৱা হোৱা লোকসকলৰো খুব কাম বনি যায় যাৰ দ্বাৰা পৰমজীৰ মান সন্মান বাঢ়ে যশ সন্মান বাঢ়ে আৰু মোৰো মান বাঢ়ে। পৰমজী মোৰ বিদ্যাৰ্থী জীৱন মোৰ সন্তানৰ বিদ্যাৰ্থী জীৱন কেৰিয়াৰ খুব সফল হয় সুখকাৰী হয়। এই নতুন ছেশ্যনত মই খুব কনফিডেণ্ট হৈ থাকোঁ। শিক্ষক বন্ধুসকলৰ পৰা অধিক সহযোগ পাওঁ। পঢ়াত খুব যত্ন কৰি প্ৰতিদিন বিদ্যাৰ্থী নিবেদন পঢ়োঁ। এই ছেশ্যনত খুব সুখী আৰু সফল হওঁ। ইয়াৰ বাবে মাসিক সমাচাৰ পত্ৰিকা অনুসৰি সকলো বিদ্যাৰ্থী ক্লাছ এটেণ্ড কৰি নিজৰ শক্তি ৰিচাৰ্জ কৰি থাকিম। আগষ্ট মাহত আহি থকা উৎসৱ PTY মাসিক শিৱৰাত্ৰি PTY পূৰ্ণিমা ক্লাছ PTY একাদশী ক্লাছ আৰু অন্য উৎসৱ ক্লাছৰ PTY কৰি খুব সুখময় হৈ থাকোঁ। পৰমজী আপোনাক নিবেদন কৰিছোঁ জুলাই মাহত 2024 সকলো সুন্দৰ অনুভৱ ধৰোহৰ ডায়েৰীত লিখিম আৰু PTY অনুভৱ ভিডিঅ' বা অডিঅ' বনাই গ্ৰুপত শ্বেয়াৰ কৰি প্ৰচাৰৰ শক্তি ল'ম। পৰমজী আপোনাৰ কৃপাত জুলাই মাহটো বহুত সুখময় হৈ পাৰ হ'ল। ইয়াৰ বাবে ধন্যবাদ পৰমজী ধন্যবাদ পৰমজী
ধন্যবাদ পৰমজী। পৰমজী, নিয়মিত পৃথিৱী কৰি এই আগষ্ট মাহটো যোৱা মাহতকৈও অধিক সুখী হৈ থাকক, মোৰ এই ইচ্ছাটো পূৰণ কৰক। 10 নম্বৰ বাক্য, ইচ্ছা পূৰণ হ'লেই পৰম কৰত বা ভেট ৰাখি যিটো কাৰেঞ্চিত আপুনি টকা অৰ্জন কৰি আছে নিজেই নিৰ্ধাৰিত কৰি কওক, পৰমজীক দিম। 1 লিটাৰ জল চৰাই দিম, এটা ফুল চৰাই দিম। 11 নম্বৰ বাক্য, ইচ্ছা পূৰ্ণ হ'লেই ভেট ৰাখি এই মাহত 11জন নতুন ব্যক্তিক যিকোনো মাধ্যমেৰে পৃথিৱী শিকাম। পৰমজীক নিবেদন কৰিম যে এই আগষ্ট মাহৰ আপোনাৰ আৰু মোৰ সকলো সুখত ইচ্ছাবিলাক পূৰ্ণ হওক। শৰণম শৰণম গচ্ছামি।